নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ বাবে। আৰু আজি এডভাৰ্টাইজমেণ্টটো আহিছে ইণ্ডিয়া পোষ্টৰ পৰা। ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকৰ পৰা এটা এডভাৰ্টাইজমেণ্ট আহিছে, য'ত তেওঁলোকে 51টা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে কি পদ আছে আৰু কোৱালিফিকেশ্যন কি বিচাৰিছে, দৰমহা কিমানকৈ দিব, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেইখিনি কথা ভিডিঅ'টিত গম পাব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি থ'ব। এতিয়া আমি সম্পূৰ্ণ ভিডিঅ'টো ডিটেইল এডভাৰ্টাইজমেণ্টখন চাইছোঁ। এইখন অফিচিয়েল এডভাৰ্টাইজমেণ্ট, ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক আৰু ৰিক্ৰুইটমেণ্ট অফ 51 চাৰ্কল বেছড এক্সিকিউটিভ অন কণ্ট্ৰেক্ট বেচিছ। পোষ্টকেইটা পাৰ্মানেণ্ট নহয়, কণ্ট্ৰেকচুৱেল হ'ব। আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন অলৰেডি চলি আছে। অহা 21 তাৰিখলৈকে সময় আছে। চ' যিসকলে ইণ্টাৰেষ্টেড হয় তথা এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব। এতিয়া এক্সিকিউটিভৰ পোষ্ট হয় 51টা। বয়সৰ সীমা 21ৰ পৰা 35 ইয়াৰ্ছলৈকে দিছে। আৰু ব্ৰেকআপ ভেকেঞ্চি এজ পাৰ ৰিজাৰ্ভেশ্যন ইয়াতে শ্ব' কৰিছে, আপোনালোকে দেখিছে। আৰু এইটো চাৰ্কল বেছ যিটো ব্ৰেকআপ ভেকেঞ্চিটো, এইটো অল অভাৰ ইণ্ডিয়া 51টা হয়। আৰু তাৰ অসমত 3টা পোষ্ট আছে। অসমত 3খন জিলাত আছে। মই ডিষ্ট্ৰিক্টকেইখন কৈ আছোঁ আপোনালোকক। কোৱালিফিকেশ্যন ইয়াত গ্ৰেজুৱেট হ'ব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব। আৰু কণ্ট্ৰেক্টটো 3 ইয়াৰ্ছৰ বাবে হ'ব। আৰু যিটো চেলাৰী হ'ব, এটা লামচাম এমাউণ্ট এটা দিব, 30,000 পাৰ মান্থ ইনক্লুচিভ অফ ষ্টেটৰী ডিডাকশ্যন। আৰু ইয়াত এপ্লিকেশ্যন ফি অনলাইন যোগে আবেদন কৰিবৰ বাবে 750 ৰুপিজ লাগিব জেনেৰেল OBC কেটেগৰীৰ বাবে। আৰু SC/ST কেণ্ডিডেটছসকলৰ বাবে 150 ৰুপিজ পে' কৰিব লাগিব। অসমৰ যিকেইখন মই ডিষ্ট্ৰিক্টৰ কথা কৈছিলোঁ, ডিষ্ট্ৰিক্টৰ ডিফু, গোলাঘাট আৰু হাফলঙত আছে পোষ্ট 3টা। চ' যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব অনলাইন যোগে। যিটো ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকৰ অফিচিয়েল ৱেবছাইট হয়, IPPB.online.in, তাত গৈ পেলাই ৰেজিষ্টাৰ কৰিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।